So hello guys, welcome to my channel Tech Online. So DSS তৰফৰ পৰা নতুনকে এপ্লাই আহিছে আপোনালোকক মই প্ৰথমতে নোটিফিকেশনটো দেখাই দিছো তাৰ পিছত আপোনালোকক এপ্লাই প্ৰসেস দেখাম So এডভাৰটাইজমেন্টটো আহিছে গেট 3 নন টেকনিক্যাল পোষ্ট আহিছে তিনটা পোষ্ট আহিছে হেলথ এডুকেটৰ জুনিয়ৰ এসিস্টেন্ট একাউন্ট এসিস্টেন্ট কাম LDA उसके আৰু লগতে আহিছে বেসিক হেলথ ওয়ার্কার BHW তো আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈছে 12 তাৰিখৰ পৰা 12 সেপ্টেম্বৰৰ পৰা হৈছে আৰু লাষ্ট আপোনাৰ 21 তাৰিখে শেষ হৈ যাব 21 সেপ্টেম্বৰ 2025 ত সো আপোনালোকৰ ইয়াত পোষ্টবোৰ দেখি পাইছে চাগে হেলথ এডুকেটৰ টোটাল পোষ্ট আহিছে 78 টা আৰু ৰিজাৰ্ভত 40 টা আৰু SC 5 STP 8 STS 4 আৰু OBC MOBC বাবে 20 টা আৰু ৰিজাৰ্ভেশন OBC MOBC কাৰণে এটা টি টাইপস আছে লগতে বাকি ইয়াত PWBD কাৰণেও ইয়াত পোষ্ট আছে বাকিবোৰ বাকি তাৰ ওপৰ তললে আহিলে আপোনালোকে দেখি পাবো ইয়াৰ ৰিকোয়াৰমেন্ট কোৱালিফিকেশন আপোনালোক কি লাগিব যেনে হেলথ এডুকেটৰ কাৰণে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন ফ্ৰম গভৰ্নমেন্ট ৰিকগনাইজড ইউনিভাৰ্সিটি এণ্ড এপ্লিকেন্ট মাষ্ট প্ৰসেস মিনিমাম 6 month ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন ইয়াতে আপোনাৰ গ্ৰেজুৱেচন দৰকাৰ হ'ব ডিগ্ৰী দৰকাৰ হ'ব আৰু লগতে আপোনাৰ 6 monthৰ ডিপ্লোমা দৰকাৰ হ'ব কম্পিউটাৰ সাৰ্টিফিকেট এখন দৰকাৰ হ'ব 6 monthৰ হয়বা নহলে আপোনাৰ ADCA হলেও হ'ব বা DCA হলেও হ'ব আৰু বাকি আপোনাৰ পে স্কেল লিখাই আছে 14000 পৰা 70000 লৈকে গ্ৰেড পে 7600 তো বাকি জুনিয়ৰ এসিস্টেন্ট 1 একাউন্ট এসিস্টেন্ট কাম LDA এই পোষ্টটো সেমে হয় গ্ৰেজুৱেচনে লাগে আপোনালোকক লগতে 6 monthৰ ডিপ্লোমা আৰু বাকি বেসিক হেলথ ওয়াৰ্কাৰো সেমে হয় বাকি পেমেন্টটো আপুনি দেখিছে যে কিমান পে স্কেল আছে বাকি এলিজিবল ক্ৰাইটেৰিয়া আপোনাৰ ইয়াত যেনে প্ৰসেস এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন ষ্টেট অফ আসাম ইয়াত আপোনাৰ অসমৰ ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব সো আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডটো দৰকাৰ হ'ব বাকি যদি কিছুমানে যদি আপোনালোকে গভৰ্নমেন্ট সাৰ্ভিস কৰি আছে তাৰ উপৰিও যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকক NOC দৰকাৰ হ'ব মানে নো অবজেকশন সাৰ্টিফিকেট দৰকাৰ হ'ব যেখন আপোনাৰ ডিপাৰ্টমেন্টৰ পৰা দিব আৰু তাৰ উপৰি আপোনাৰ যদি PWBD ক্যান্ডিডেট হয় দেন আপোনালোকৰ সাৰ্টিফিকেটটো দৰকাৰ হ'ব PWBD আৰু লগতে আপোনালোক যদি ST SC OBC MOBC যদি হয় তেনেহলে আপোনালোকৰ সেইখনো কাষ্ট সাৰ্টিফিকেটটো দৰকাৰ হ'ব বাকি আপোনাৰ ইয়াত এজ টো কিমান লাগিব যেনে আনৰিজাৰ্ভৰ কাৰণে 18 to 40 OBC MOBC কাৰণে 18 to 43 আৰু লগতে ST SC কাৰণে 18 পৰা 45 আপোনাৰ বয়সটো আৰু বাকি PWD কাৰণে 18 পৰা 50 লৈকে ইয়াত আপোনাৰ এপ্লিকেশন ফিস দিব নালাগে এটা প্ৰসেসটো বাকি এপ্লাই কৰিবলৈ এটো লিংক দিছে dhsassam.gov.in বাকি এপ্লাই টু ডেটটো মই কলোই আপোনালোকক সো এতিয়া মই আপোনালোকক এপ্লাই প্ৰসেসটো দেখাম সো আপোনালোকে যেতিয়া এই লিংকটো যেটো লিংক আছিলে এই লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইন্টাৰফেস ওলাব ইয়াতে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব সো ইয়াত নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব নেক্সট ইয়াতে আপোনাৰ পুৰা ডিটেইলছবোৰ আহিয়ে যাব যে আপোনালোকে ফাৰ্স্ট অফ অল ফটোগ্ৰাফ এটা আপলোড কৰিব লাগিব সিগনেচাৰ আপলোড কৰিব লাগিব JPG ফৰমেটত বাকি ইয়াৰ আপোনাৰ এটো যেটো পিক্সেল হয় ফটো সাইজটো আপোনালোকে বনাবলৈ যদি অসুবিধা হৈছে দেন মানে মোৰ চেনেলতে এটা ৰিসাইজ সাইজৰ ভিডিও আপলোড দি থোৱা আছে তাতে গৈ আপোনালোকে চেক কৰি চাব পাৰে যে কেনেদৰে পিক্সেলটো বা হাইট ওয়েটটো মিলাব পৰা যায় সো আপোনালোকক মই ভালদৰে স্টেপ বাই স্টেপ বুজাই থৈ দিছো সো আপোনালোকে চাব পাৰে সো ইয়াৰ তলতে নেক্সট অপচন আছে সো নেক্সটত ক্লিক কৰিব সো প্ৰথমতে আপোনালোকৰ ইয়াত ফুল নেম অফ দা ক্যান্ডিডেট লিখিব দিছে সো ইয়াতে আপোনাৰ ফুল নেমটো লিখিব সো মই লিখি লৈছো ফুল নেমটো মোৰ তাৰ পিছত আপোনাৰ ইয়াত ক্যান্ডিডেটস ফাদাৰ নেম সো ফাদাৰ নেমটো আপোনালোকে ইয়াত লিখিব নিজৰ দেউতাৰ নামটো তাৰ পিছতে আপোনাৰ মাদাৰ নেম আছে সো মাৰ নামটো ইয়াত লিখিব তাৰ পিছতে যদি আপোনাৰ স্পাউস আছে কোনোবা দেন ইয়াত লিখিব পাৰে নহলে আপোনাৰ ইয়াত খালি থব পাৰে বাকি ইয়াত আপোনালোকে নেক্সট ডেট অফ বাৰ্থটো সিলেক্ট কৰিব ইয়াতে আপোনাৰ সিলেক্ট কৰিব লাগিব সো মই ডেট অফ বাৰ্থটো সিলেক্ট কৰি লৈছো তাৰ পিছতে আপোনাৰ জেন্ডাৰ সিলেক্ট কৰিব দিব সো মেল তাৰ পিছতে আপোনাৰ এড্ৰেছ ফৰ কৰেসপন্ডেন্স সো ইয়াতে আপোনাৰ এড্ৰেছটো লিখিব আপোনাৰ ভিলেজ পুলিশ ষ্টেচন তাৰপা এড্ৰেছ লাইনটোত আপোনালোকে পোষ্ট অফিস তাৰ পিছতে এড্ৰেছ লাইন থিত আপোনালোকে ঠিক তেনেদৰে ষ্টেট বা পিন কোড যি হলো এটা লিখি আপোনালোকে কমপ্লিট কৰিব পাৰে নেক্সট আপোনাৰ সিটিটো লিখিব লাগিব সো আপুনি অসমৰ কোনখন সিটিৰ পৰা বিলং কৰে মানে আপোনাৰ ডিস্ট্ৰিক্টটো লিখিলে হৈ যায় প্ৰায় সিটিটো নিজৰ ডিস্ট্ৰিক্টটোৱে হয় বাকি তাৰ পিছতে আপোনাৰ ইয়াত পাৰে অসমৰ ডিস্ট্ৰিক্টবোৰ আহি যাব সো ইয়াতে মই মোৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো বাকি ষ্টেটটো ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব আসাম তাৰ পিছতে ইয়াতে আপোনাৰ পিন কোডটো আকৌ লিখিব লাগিব সো পিন কোডটো মই লিখি লৈছো বাকি ইয়াতে পাৰমানেন্ট এড্ৰেছ সেম এজ এবভ যদি আপোনাৰ কৰেসপন্ডেন্ট
এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ সেমে হয় তেতিয়া টিক কৰি দিব কিছু ক্ষেত্ৰত মানে কিছুমানৰ জন্ম বেলেগ এঠাইত হয় আৰু তাৰ পিছত আপোনাৰ বেলেগ এঠাইত এতিয়া থকা হয় তো তেনেকুৱা ক্ষেত্ৰত মানে আপোনাৰ কৰেসপন্ডেন্ট এড্ৰেছটো হলনি হ'ব সো হেতু কাৰণে আপোনালোকে নিজৰ এড্ৰেছটো পৰাপক্ষত যদি সেম হয় সেম যদি মানে আপোনালোকৰ বেলেগ হয় তো ইয়াতে সেম এজ এবভটো নকৰি ইয়াতে ফিল কৰি ল'ব পাৰে সো মোৰ সেমে হয় সো সেম এজ এবভে মই লিখি দিছো নেক্সট তললৈ আহিব আপোনালোকে ইয়াতে আপোনাৰ মোবাইল নম্বৰ অফ দা কেণ্ডিডেট সো ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো টাইপ কৰিব দিব সো মোবাইল নম্বৰটো লিখি ল'ব ইয়াতে নেক্সট আপোনালোকে ইয়াত সেন্ড OTP ত ক্লিক কৰিব সো মোবাইল ভেৰিফিকেশ্যনৰ কাৰণে আপোনাৰ OTP এটা আহিব মোবাইলতে সো অলপ সময় ওয়েট কৰি ল'ব হয়তো সাৰ্ভাৰ ইছ্যুৰ কাৰণে অলপ সময় লাগি যাব পাৰে সো মোৰ OTP আহি গৈছে সো মই লিখি লৈছো 4426 নেক্সট ইয়াতে আপোনাৰ ভেৰিফাইড ক্লিক কৰিব নেক্সট ইয়াতে মোবাইল ভেৰিফিকেশ্যন ইজ সাকসেসফুলি ফৰ আপোনাৰ মোবাইল নম্বৰ লিখি আহি যাব যদি আপোনাৰ অল্টাৰনেটিভ কন্টেক্ট নম্বৰ আছে তেনে লিখি দিব পাৰে নতুবা খালি থাকিব পাৰে বাকি ইয়াতে ইমেইল এড্ৰেছটো আপোনালোকে লিখিব লাগিব আপোনাৰ যেটো ইমেইল এড্ৰেছ হয় ইয়াতে লিখিব সো মই ইমেইল এড্ৰেছটো লিখি লৈছো নেক্সট আপোনাৰ নেশনালিটি সুধা লিখিব ইয়াত দিব আপোনাৰ সিলেক্ট কৰিব দিব সো মই ইণ্ডিয়ানে হয় তো ইণ্ডিয়ানে থাকিব দিও আৰু ইণ্ডিয়ানে আছে বেলেগটো নোৱাৰে বাকি ইয়াত ফিজিক্যালি আইডেন্টিফিকেশন মাৰ্ক ইয়াতে আপোনাৰ যদি ফিজিক্যালি আইডেন্টিফিকেশন মাৰ্ক যেনে আপোনাৰ ধৰি লওক কবাত দুখ পাইছিলে বা আপোনাৰ এনেকুৱা কিবা দেখা চিহ্ন আছে যিবোৰ চিহ্নত আপোনাৰ কিবা কৰিব পাৰে সো ইয়াতে লিখিব পাৰে নহলে ইয়াত নো মাৰ্ক লিখি দিব সো মোৰ কোনো গাত এতিয়ালৈকে একো এনেকুৱা দাগ নাই সো মই নো মাৰ্ক লিখি দিছো বাকি বি টো আপোনালোকে লিখি দিব পাৰে নহলে দুইটাতে নীল লিখি দিব পাৰে সো নো মাৰ্ক এন্ড মই নীল লিখি দিছো বাকি নেক্সট তললৈ আহিব ৰিজাৰ্ভেশন ইয়াতে আপোনাৰ ক্যাটেগৰি অফ দা ক্যান্ডিডেট সো আপোনালোকে কোনটো কাষ্টৰ পৰা বিলং কৰে সো লিখিব দিব সিলেক্ট কৰিব দিব সো মই STP হয় দেন মই ইয়াত STP ত সিলেক্ট কৰিছো বাকি তললৈ আপোনাৰ অহা লগল দুই বিলং টু ফিজিক্যাল চ্যালেঞ্জেড দিব্যাংগ ইয়াত আপোনালোকে PWD ক্যান্ডিডেট হয় নেকি হেতু সুধিছে কাৰণ আপোনালোক যদি PWD ক্যান্ডিডেট হয় দেন ইয়াত ইয়েস কৰিব নেক্সট ইয়াতে আপোনালোকৰ বাকি সাৰ্টিফিকেট ডিটেইলছটো ফিল কৰিব দিবও পাৰে নিদিবও পাৰে সো ইয়াতে আপোনালোকে সো মই নহয় হেতু কাৰণে মই নো লিখিছো নো সিলেক্ট কৰিছো নেক্সট ইয়াতে আপোনাৰ ওয়েদাৰ ক্যান্ডিডেট ইজ প্ৰাইমাৰী ৰেসিডেন্স অফ আসাম ইয়াতে আপোনাৰ সুধিছে যে আপুনি আসামৰ ক্যান্ডিডেট হয় নে নহয় ইয়াত কৈছে যে PRC ইজ মেন্ডেটৰী ফৰ প্ৰাইমাৰী ৰেসিডেন্স অফ আসাম সো ইয়াতে আপোনাৰ PRC থকাটো মেন্ডেটৰী হয় সো মোৰ আছে সো মই ইয়াত ইয়েস কৰিছো বাকি ইয়াত সুধিছে নেক্সট ডু ইউ ওয়ান্ট to apply for non technical post and get 3 post jo non technical post ji post kita মই আপোনালোকক দেখাইছিলো নোটিফিকেশন সো এটা পোষ্টতে এপ্লাই কৰিব বিচাৰিছে না সো মই হয় yes বাকি তিনটা আহি যাব পোষ্ট সো মই ইয়াতে তিনটা সিলেক্ট কৰি লৈছো কাৰণ মই তিনটাই কৰিব পৰা কোৱালিফিকেশন আছে মোৰ লগত সো ইয়াত তললৈ অহা লগালক ইয়াতে আপোনালোকৰ HSLC অৰ ইকুইভ্যালেন্ট প্ৰথমতে ইয়াত আপোনালোকৰ যেটো মেট্ৰিকুলেশন হয় আপোনাৰ যেটো HSLC হয় ইয়াত আপোনালোকৰ HSLC ৰ মাৰ্কশিটৰ ডিটেইলছটো ইয়াত লিখিব লাগিব সো প্ৰথমতে ইয়াত মাৰ্ক অবটেন আছে সো ইয়াত আপোনালোকে মানে মেট্ৰিকত আপোনালোকে কিমান পাইছিলে হেতু ইয়াত লিখিব লাগিব সো মই ইয়াত সিলেক্ট কৰি লিখি লৈছো আপোনালোকৰ মাৰ্কশিটৰ যদি চাই তেতিয়া লগলগ দেখি পাই যাব যে আপোনাৰ মাৰ্ক কিমান হয় সো আপুনি কিমান মাৰ্ক পাইছিলে হেতু লিখি লব প্ৰথমতে সো মই লিখি লৈছো নেক্সট ইয়াত আপোনালোকৰ লিখিব লাগিব আউট অফ কিমান আছিলে আপোনাৰ আমাৰ মোৰ 600 হয় তো 600 তাৰ পিছত ইয়াতে আপোনাৰ পাৰ্সেন্টেজটো লিখিব লাগিব তো মই পাৰ্সেন্টেজটো উলিয়াই লৈছো আপোনালোকে জানে চাগে পাৰ্সেন্টেজ কেনেকৈ উলিয়াই আপোনালোকৰ টোটাল মাৰ্কটো যিমানটো অবটেন কৰিছিলে তাৰ লগত ডিভাইডেড বাই 6 কৰাৰ লগে লগে ওলাই যাব সো মই লিখি দিছো তাৰ পিছতে আপোনালোকৰ ইয়াতে ডেট অফ ইয়াৰ অফ পাসিং লিখিব দিছে সো আপোনালোকে কোনটো তাৰিখত মানে তাৰিখ সন যেটো ডেট আছিলে আপোনাৰ সেই ডেটটো কিমান সনত আপোনাৰ ইস্যু হৈছিল ইয়াৰ অফ পাসিং সো ইয়াতে আপোনাৰ যেটো মাৰ্কশিটৰ ওপৰতে লিখা থাকে ডেট বুলি সো সেই ডেটটো আপুনি ইয়াত লিখি দিলে হৈ গল সো ইয়াতে মই লিখি দিছো নেক্সট ইয়াতে আপোনাৰ নেম অফ স্কুল বোৰ্ড কলেজ ইউনিভাৰ্সিটি সো আপোনালোকে স্কুলৰ নামও লিখিব পাৰে বোৰ্ডৰ নামও লিখিব পাৰে না যদি বিচাৰে আপোনালোকে হেতু লিখি দিব পাৰে আৰু যি হয় আপোনাৰ বিশেষকে কিছুমানে সেন্ট্ৰেলৰ পৰা পাস কৰে সো সেন্ট্ৰেলৰ আপোনাৰ যি হয় যি নহয় এটো আপোনালোকৰ মাৰ্কশিটত লিখা থাকিব আপোনালোকে চাই লিখি দিব পাৰে সো মই ইয়াতে স্কুল নেমটো লিখি নিদিও ইয়াতে মই বোৰ্ডৰ নামটোকে লিখি দিও সো বোৰ্ড অফ সেকেন্ডাৰী ইয়াতে শৰ্ট ফৰ্মত লিখিব পাৰি সেবা লিখি দিলে হৈ যায় মই তথাপি ইয়াত লংকে লিখি দিছো তাৰ পাছতে ইয়াত আপোনাৰ হাই সেকেন্ডাৰী লিখিব দিছে সিলেক্ট কৰিব দিছে সো ইয়াতে প্ৰথম আপোনাৰ ষ্ট্ৰীমটো সুধিছে আৰ্টস কমাৰ্চ সায়েন্স তো মই সায়েন্সৰ আছিলো তো ইয়াতে সায়েন্স সিলেক্ট কৰিছো দেন নেক্সট আপোনালোকে ইয়াতে
প্ৰথমতে আপোনাৰ অপটেন মাৰ্কটো লিখিব লাগিব সো আপোনালোকৰ যেটো হাই সেকেন্ডাৰী মাৰ্কশিট হয় মাৰ্কশিটটো চাই ল'ব সো মই ইয়াত লিখি দিছো বাকি মাৰ্ক আউট অফ কিমান আপোনাৰ আউট অফ কিমানৰ ভিতৰত পাইছিল সো হেতু উঠিছে তো হাই সেকেন্ডাৰী মোৰ 500 আছিল সো তাৰ পিছতে আপোনালোকৰ পাৰ্সেন্টেজটো আকৌ ইয়াতো লিখিব দিছে সো পাৰ্সেন্টেজটো মই লিখি লৈছো ডিভাইডেড বাই সো পাৰ্সেন্টেজটো মোৰ ওলাই গৈছে 63.2 তাৰ পিছতে ইয়াতে আপোনাৰ ইয়াৰ অফ পাসিং ইয়াতো লিখিব লাগিব সো ডেট মন্থ ইয়াৰ তেনেকুৱাকে লিখিব সো মই মোৰ মাৰ্কশিটত চাই লৈছো কিমান আছিল ডেটটো 31/7 তাৰ পিছতে আপোনালোকৰ ইয়াতে নেম অফ স্কুল বোৰ্ড এটো আপোনালোকৰ কি হয় আপোনালোকৰ কৰ পৰা পাস হৈছিল সো মই এটো শৰ্ট ফৰ্মতে লিখি দিছো আসাম হাইজাৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল সো AHSCC লিখি দিছো তাৰ পিছতে আপোনালোকৰ ইয়াতে গ্ৰেজুৱেচনটো সুধিছে আপোনালোকে আৰ্টছত কৈছিলে কমাৰ্চত কৈছে সায়েন্সত এ আদাৰ্সত সো মই গ্ৰেজুৱেচনটো আৰ্টছত কৈছিলো সো আৰ্টছত তাৰ পিছত আপোনালোকৰ টোটাল মাৰ্ক কিমান পাইছিলে আপোনাৰ যেটো গ্ৰেজুৱেচন মাৰ্কশিট হয় সো আপোনালোকৰ গ্ৰেজুৱেচন মাৰ্কশিটটো চাই ল'ব সো মই গ্ৰেজুৱেচন মাৰ্কশিটটো চাই লৈছো তো ইয়াতে প্ৰথমতে মাৰ্ক অপটেন আপোনালোকে কিমান মাৰ্ক পাইছিলে হেতু লিখিব লাগিব তাৰ পিছত আউট অফ কিমান আছিলে আপোনাৰ আৰু পাৰ্সেন্টেজ কিমান আছিলে সো ডিগ্ৰীত আমাৰ মোৰ CGPA আছিল সো CGPA আপোনাৰ যিখন মাৰ্কশিট হয় তাতে লিখা থাকিব প্ৰতিটো সেমিষ্টাৰত কিমান পাইছিলে যদি আপোনালোকৰ ডাইৰেক্ট মাৰ্ক আছে দেন আপোনালোকে মাৰ্কে লিখিব পাৰে মোৰ CGPA হয় তো CGPA ত মই মাৰ্কলে কনভাৰ্ট কৰি লিখিব লাগিব এতিয়া সো মোৰ অপটেন হৈছিলেগে 2584 নেক্সট আপোনাৰ আউট অফ কিমানৰ ভিতৰত পাইছিলে হেতু লিখিব লাগিব সো 3550 সো আপোনালোকে এটো কেনেকৈ উলিয়াব হেতু যদি গম নাই পোৱা দেন আপোনালোকে এটা কাম কৰিব আপোনাৰ যেটো প্ৰতিটো সেমিষ্টাৰত কিমান আপোনাৰ CGPA আছিল হেতু আপোনালোকে প্ৰথমতে CGPA পৰা মাৰ্কলে কনভাৰ্ট কৰি ল'ব টোটালটো ল'ব যিমান হেতু আপোনাৰ টোটাল মাৰ্ক তাৰ বাকি অপটেন আপোনাৰ হেই তাৰ পৰা কিমান পাইছিলে হেতু উলিয়াব হেতু টোটাল যিমান হয় হেতু আপোনাৰ মাৰ্ক হ'ব আৰু তাৰ উপৰি আপোনাৰ নেক্সট পাৰ্সেন্টেজটো উলিয়াব কাৰণে আপোনালোকে গম পায় CGPA টো পাৰ্সেন্টেজ কনভাৰ্ট কৰিব পাৰে বহুত কনভাৰ্টাৰ আছে এই ক্ৰমত আপুনি বিচাৰিলেও পাই যাব সো মই ইয়াতে মোৰ পাৰ্সেন্টেজটো লিখি দিছো তাৰ পিছতে আপোনালোকে ইয়াত ইয়াৰ অফ পাসিং লিখিব লাগিব আপোনাৰ মাৰ্কশিটত লিখা থাকিব সো মই তিনিটা ফিল কৰি ললো সো ইয়াতে মই লিখি দিছো মোৰ পাসিং ডেটটো নেক্সট ইয়াতে আপোনাৰ স্কুল বোৰ্ড কলেজ ইউনিভাৰ্সিটি সো মই ইয়াতে ইউনিভাৰ্সিটি লিখি দিছো ডিব্ৰুগড় ইউনিভাৰ্সিটি নেক্সট ইয়াতে আপোনাৰ ডিপ্লোমা নন টেকনিক্যাল তো ইয়াতে আপোনাৰ মিনিমাম 6 মান্থ ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন সো ইয়াতে আপোনাৰ যিখন কম্পিউটাৰ সাৰ্টিফিকেট হয় ইয়াতে আপোনালোকে লিখিব লাগিব মানে পাৰ্সেন্টেজ মাৰ্ক কিমান পাইছিলে অপটেন কিমান হৈছিলে কৰ পৰা পাস কৰিছিলে ইয়াৰ পাসিং কিমান আছিল সো এটা লিখিব লাগিব সো মই ইয়াতে মোৰ কম্পিউটাৰ সাৰ্টিফিকেটটো লিখি দিছো সো আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট যদি দিছিলে সাৰ্টিফিকেট আৰু মাৰ্কশিট বেলেগকে দিব সকে মোৰ ক্ষেত্ৰত মোক বেলেগকে দিছিলে সো মই ইয়াত মাৰ্কশিটটো লিখি লৈছো DCA মোৰ 6 মান্থৰ আছিল সো মই ইয়াত 6 মান্থৰ মোৰ ADCও আছে DCও আছে বাট মই ইয়াতে মোৰ যেটো মাৰ্কশিট হয় DCA সো মই মাৰ্কশিটৰ পৰা চাই লৈছো মোৰ DCA টোৱে দি দিছো কাৰণ 6 মান্থৰটো বেটাৰ হয় 6 মান্থৰ বিচাৰিছে আপোনাৰ মাৰ্কশিটখন চাই ল'ব ভালদৰে কাম ফিল কৰিব পাছত ডকুমেন্ট ভেৰিফিকেশন কৰোতে যদি আপোনাৰ ভুল দেখায় বা আপোনাৰ ডকুমেন্টৰ লগত যদি নিমিলে তেতিয়া অসুবিধা হ'ব পাৰে আপোনালোকৰ সো ইয়াতে প্ৰথমতে আপোনাৰ অপটেন কিমান হৈছে এটো লিখিব দিছে সো মই মাৰ্ক অপটেন হৈছিলে মোৰ 84 নেক্সট ইয়াতে আউট অফ কিমান আছিলে সো আউট অফ মোৰ 100 আছিলে সো পাৰ্সেন্টেজটো উলিয়াই লও পাৰ্সেন্টেজটো 100 ডিভাইডেড বাই 1 হেতু আপোনাৰ পাৰ্সেন্টেজ উলিয়াব পাৰিবই সো 84 এ হ'ব নেক্সট আপোনাৰ ইয়াৰ অফ পাসিং আপুনি কোন সনত পাস কৰিছিলে সো মই DCA পাস কৰিছিলো 23 আগষ্ট 2023 নেক্সট ইয়াতে আপোনাৰ স্কুল বোৰ্ড কলেজ ইউনিভাৰ্সিটি সো কৰ পৰা আপোনালোকে পাইছিলে হেতু লিখি দিব সো মই লিখি দিছো STB কম্পিউটাৰ
সো তললৈ অহা লগালগ ইয়াতে আপোনাৰ সুধিব যে ডু ইউ এপ্ৰপ্ৰিয়েট কম্পিউটাৰ চাৰ্টিফিকেট এজ পাৰ এডভাৰটাইজমেণ্ট সো ইয়াতে আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট আপোনাৰ লগত আছে নে নাই সেইটো সুধিছে সো মই ইয়াত আছে সো ইয়াত ইয়েছ লিখিম সো তললৈ আপোনাৰ সুধিব যে ডু ইউ হেভ আসাম ষ্টেট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ সো ইয়াতে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছে নে নাই সুধিছে মানে আসামৰ সো মোৰ লগত আছে সো ইয়েছ তাৰ তললৈ অহা লগালগ আপোনাৰ ইয়াত আপলোড ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ ইয়াতে আপোনালোকৰ আপোনাৰ ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব সো মই ইয়াতে আৰু ফৰ্মেটটো লিখাই আছে যেনে আপোনাৰ ফটো সাইজ মাষ্ট বি 50 KB আন্ডাৰ ভিতৰত হ'ব লাগিব বাকি হাইটটো আপোনাৰ 250 পিক্সেলৰ পৰা 320 পিক্সেলত হ'ব লাগিব ওয়েটটো আপোনাৰ ঠিক তেনেকৈ 150 to 220 পিক্সেলত হ'ব লাগিব আৰু সিগনেচাৰও ঠিক তেনেকুৱাকৈ 30 KB আন্ডাৰত হ'ব লাগিব আৰু 100 to 180 পিক্সেলৰ ভিতৰত হাইটটো ওয়েটটো আপোনাৰ 150 to 220 পিক্সেলৰ ভিতৰত তো আপোনালোকক মই কৈছো যদি আপোনালোকে ফটো বনাত যদি অসুবিধা হয় দেন মোৰ ৰিসাইজ সাইজৰ এটা ভিডিও আপলোড হৈ আছে মোৰ চেনেলত সো সেই ভিডিওটো চাই আপোনালোকে ফটোটো বনাই ইয়াত ক্লিক হিয়াৰ কৰি আপলোড কৰি ল'ব পাৰে সো মই এইটো আপলোড কৰি লৈছো সো ইয়াতে মোৰ ফটো আৰু সিগনেচাৰ আপলোড হৈ গৈছে বাকি ইয়াত তলতে আপোনাৰ পাসপোৰ্টটো জেনাৰেট কৰিব লাগিব ইয়াতে মিনিমাম আপোনাৰ 8 ক্যাৰেক্টাৰ্স বা ম্যাক্সিমাম 12 ক্যাৰেক্টাৰ্স হ'ব লাগিব মানে আপোনাৰ পাসপোৰ্টটো 8টা ক্যাৰেক্টাৰতকৈ ওপৰত হ'ব লাগিব আৰু 12টা ক্যাৰেক্টাৰতকৈ তলত হ'ব লাগিব সো মানে আপোনাৰ ইয়াত পাসপোৰ্টটো জেনাৰেট কৰিবলৈ পাসপোৰ্টটো আপোনালোকে নিজৰ মতে বনাই ল'ব পাৰে ইয়াতে আপোনালোকৰ নামও লিখি লগত 456126 তেনেকুৱা নাম্বাৰিং এটা কৈ দিব পাৰে সো মই মোৰ নামৰ লগতে লিখি দিছো বাৰু আপোনালোকে যেনেকৈ বিচাৰে আপোনাৰ টাইটেল দি লিখিব পাৰে বা আপোনাৰ নাম দিও লিখিব পাৰে এটো আপোনাৰ নিজৰ মৰ্জি হয় সো ইয়াতে মই মোৰ পাসপোৰ্টটো লিখি আকৌ আপোনাৰ ইয়াত কনফাৰ্ম পাসপোৰ্ট কৰিব দিব সো কনফাৰ্ম পাসপোৰ্ট কৰি ল'ব তাৰ পিছতে আপোনাৰ ইয়াত ডিক্লেৰেশ্যন এটা দিব লাগিব যেনে ইয়াত আপোনাৰ যি ডকুমেন্ট দিছে সব ফুলফিল হৈছে মই আসামৰে হয় বুলি বাকি ইয়াতে আপোনাৰ ৰিচেক কৰিব দিব এবাৰ এটা সো মই ৰিচেক কৰি লৈছো আকৌ এবাৰ সবটো ঠিক আছে নে নাই কাৰণ যদি আপোনাৰ ইয়াতে এপ্লাই কৰোতে যদি আপোনালোকে লিখাত ভুল হৈছে কিবা দেন আকৌ এবাৰ আপোনালোকে চাই ল'ব পাৰে কাৰণ মানে যদি ভুল হয় তেতিয়া মানে আপোনাৰ আকৌ মানে আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব সো ইয়াতে সবটো চাই ল'ব সো মোৰ ইয়াতে সবটো ঠিকই আছে তাৰ পিছত ইয়াত তললৈ আহিব সবটো ঠিকই আছে যদি আপোনালোকে ইয়াত ফাইনেল সাবমিটত ক্লিক কৰিব পাৰে সো ফাইনেল সাবমিটত ক্লিক কৰা সময়ত আকৌ ইয়াত ধৰিব আৰ ইউ সৰি ওয়ান্ট টু সাবমিট দা ফৰ্ম তো ইয়াতে হয় আপোনালোকে আকৌ সাবমিট কৰিব কনফাৰ্ম হয়নে বুলি সুধিছে সো হয় সো ইয়াতে সাবমিট কৰাৰ পিছত ইয়াতে আপোনাৰ প্ৰথমতে তো এপ্লিকেশন নম্বৰ আহিব তাৰ পিছত আপোনাৰ নাম আহিব আপোনাৰ ফাদাৰ নেম মাদাৰ নেম আহিব তাৰ পিছতে আপোনাৰ লগইন কৰিব পাৰে সো ইয়াৰ এপ্লিকেশন নম্বৰটো আপোনাৰ মোবাইলত মেছেজ দিও যাব পাৰে নতুবা আপোনালোকে ইয়াত সেভ কৰি ল'ব পাৰে কপি কৰি লৈছো মই সো ইয়াতে লগইনত ক্লিক কৰিম মই তাৰ পিছতে সো ইয়াত লগইন অনলি ফৰ অলৰেডি ৰেজিষ্টাৰ্ড ক্যান্ডিডেট ওলাব ইয়াতে আপোনালোকে লগইনত ক্লিক কৰিব সো ইয়াতে আপোনাৰ এপ্লিকেশন নম্বৰ বা মোবাইল নম্বৰ যিকোনো এটা লিখিব পাৰে সো ইয়াতে মই এপ্লিকেশন নম্বৰটো লিখি লৈছো নেক্সট আপোনালোকে যেটো পাসপোৰ্ট জেনাৰেট কৰিছিলে সেই পাসপোৰ্টটো ইয়াতে আকৌ লিখিব তাৰ পিছতে ইয়াতে লগইন কৰিব সো লগইন কৰাৰ পিছতে ইয়াতে ওয়েলকাম আহি যাব ওয়েলকাম আপোনাৰ নামটো এপ্লিকেশন নম্বৰ ডেট অফ বাৰ্থ মোবাইল নম্বৰ ইমেইল আইডি সকলোবোৰ আহি যাব ইয়াতে হোম ওলাব এপ্লিকেশন প্ৰিন্ট ওলাব লগ আউট ওলাব সো ইয়াতে আপোনালোকে এপ্লিকেশন প্ৰিন্টত ক্লিক কৰিব সো ইয়াতে যেটো পেজ আপোনালোকৰ ইয়াত ওলাব সেই পেজটোকে আপোনালোকে প্ৰিন্ট কৰি ৰাখি থৈ দিব কাৰণ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনালোকৰ এই এপ্লিকেশন নম্বৰটো দৰকাৰ হ'ব তেতিয়াতে আপুনি ডাউনলোড কৰিব পাৰিব সো এনেদৰে আপোনালোকে যেটো হেলথ এডুকেটৰ আৰু লগতে মানে আপোনাৰ জুনিয়ৰ এসিস্টেন্ট আৰু বেসিক যেটো আপোনাৰ হেলথ ৱৰ্কাৰ আছিল সেই পোষ্ট তিনিটাৰ কাৰণে এপ্লাই কৰিব পাৰে সো দ্যাটস ইট থ্যাংক ইউ